স্বৰ্গদেউ ৰুদ্ৰসিংহই স্থাপন কৰা এছিয়াৰ প্ৰথমখন চিৰিয়াখানা ৰূপে পৰিচিত পহুগড়লৈ আগমন ঘটিছে দেশী বিদেশী পৰিভ্ৰমী চৰাই। শীতৰ আগমনত প্ৰকৃতিৰ অনন্য সৌন্দৰ্যতা পৰিস্ফুট কৰিছেহি পহুগড়ৰ নান্দনিক পৰিৱেশত জিৰণি ল'বলৈ অহা পৰিভ্ৰমী পক্ষীৰ কলৰৱে। ধৃতৰাজ পেলিকান, দেওৰাজ হাঁহ, কামচৰাইকে ধৰি 70বিধ বিভিন্ন প্ৰজাতিৰ চৰাইৰ জিৰণিস্থল হৈ পৰিছে এতিয়া পহুগড়। অৱশ্যে পহুগড়ক সঠিক ৰূপত সংৰক্ষণ আৰু সংবৰ্ধন কৰি পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ দাবী জনাইছে বিভিন্ন সংগঠনে। তাহানি স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতে নিৰ্মাণ কৰা এছিয়া মহাদেশৰ ভিতৰত প্ৰথমখন চিৰিয়াখানা ৰূপে পৰিগণিত হৈছে আৰু সেই সময়তে ইয়াত হাতী, হৰিণা, বাঘ বা অন্যান্য জীৱ জন্তুৰ ইয়াত সংৰক্ষণ কৰি ৰখা হৈছিল। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি বৰ্তমান সময়ত যদি চাওঁ পহুগড়ৰ বৰ্তমান অৱস্থা, পহুগড়ত এতিয়া যিসমূহ পৰিভ্ৰমী চৰাই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা আহে, এই চৰাইসমূহ ইয়াত চোৱাৰ আচলতে পৰ্যটকৰ ভিৰ আমি দেখিবলৈ পাওঁ বিভিন্ন সময়ত। কিন্তু অতি পৰিতাপৰ বিষয় যে ইয়াত বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰৰ কোনোবা এখিনিত হয়তো চাগে কৰণীয় আছে, যিখিনিৰ কাৰণে হয়তো চাগে আমি ভাবোঁ অনাগত দিনত আৰু অধিক হাৰত ইয়াত পৰ্যটক অহাৰ পৰিভৰ আছে, সম্ভাৱনা আছে। আৰু ইয়াত আমি যিমান দূৰ গম পাওঁ প্ৰায় পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা 70বিধ প্ৰজাতিৰ হাজাৰ হাজাৰ লাখ লাখ চৰাই ইয়ালৈ আগমন হয়। আৰু এই চৰাইবোৰ ইয়াত পুৱাৰ ভাগত যি কুঁৱলী আচ্ছাদন ফালি আহি ইয়াত উপস্থিত হোৱাৰ যিটো এটা নান্দনিক দৃশ্য, এই দৃশ্যৰ লগত হয়তো আচলতে কোনটো দৃশ্য আচলতে কাৰো লগত আচলতে এটা তুলনাবিহীন। গতিকে আমি সময় থাকোঁতেই এই পহুগড় যি এটা বিভাগীয় কৰ্তৃপক্ষৰ চৰম হেমাহিৰ ফলত যেনেধৰণৰ অৱস্থাত গতি কৰিছে, এই পহুগড়ক নৰ ওপৰত বিজ্ঞানসন্মতভাৱে যাতে সজাই তোলে তাৰ কাৰণে আমি টাইম চট্টোপাধ্যায় দাবী উত্থাপন কৰিছোঁ। আৰু ইয়াৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ যাতে মুখ্যমন্ত্ৰী মহোদয়ে অন্যান্য ঐতিহাসিক সমলসমূহৰ ক্ষেত্ৰত যেনেধৰণে গুৰুত্ব আৰোপ কৰিছে, তেনেদৰে যাতে মুখ্যমন্ত্ৰী মহোদয়ে এই পহুগড়ৰ ক্ষেত্ৰতো যাতে তৎকালীনভাৱে গুৰুত্ব আৰোপ কৰি যাতে নৰ ওপৰত সজাই তোলাৰ ক্ষেত্ৰত তেওঁলোকে যাতে এটা সিদ্ধান্ত হাতত লয়, তাৰ আমি পোষকতা কৰিছোঁ। প্ৰথমতে আচলতে পহুগড়ৰ নিচেই কাষৰ বাসিন্দা হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ। কিন্তু চিন্তনীয় বিষয় কিছু যে ইতিমধ্যে আপোনালোকে জনাইছে যে শিৱসাগৰ নগৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগত আৰু জয়সাগৰ পুখুৰী আৰু ৰুদ্ৰসাগৰ পুখুৰী তেনে কাষতে অৱস্থিত এছিয়াৰ প্ৰথমখন আচলতে চিৰিয়াখানা, যিখন হৈছে পহুগড়। কিন্তু বৰ্তমান ইয়াৰ অৱস্থাই আচলতে আমাৰ সকলোকে চিন্তিত কৰি তুলিছে। আপুনি আৰম্ভণিতে যেতিয়া দেখিব যে ইয়ালৈ সোমাই অহাৰ মূল পথতেই আচলতে যি ধৰণৰ এখন ফলক থাকিব লাগিছে, ফলকৰ ব্যৱস্থা নাই। ইয়াৰ যিটো চৌপাশৰ যিটো পৰিৱেশ, হাবি জংঘলেৰে আচলতে এটা ভয়ানক পৰিৱেশলৈ গতি কৰাৰ উপক্ৰম হৈছে। গতিকে চৰকাৰলৈ আমি আহ্বান জনাব বিচাৰিছোঁ যে এই পহুগড়লৈ যিহেতু লাখে লাখে আচলতে পৰিভ্ৰমী চৰাইৰ আগমন ঘটে আৰু পৰ্যটকৰ আকৰ্ষণৰ আৰু নিশ্চিতভাৱে ইয়াত থল আছে। গতিকে পৰ্যটনৰ আৰু কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিবলৈ মই চৰকাৰলৈ আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে যিহেতু এই পহুগড়খন আৰ্ক'লজি বিভাগে আচলতে লোৱাৰ কথা আমি গম পাইছোঁ, গতিকে আৰ্ক'লজি বিভাগলৈ আমি অনুৰোধ জনাব বিচাৰিছোঁ যে তলাতল ঘৰ, ৰংঘৰক যি ধৰণে কিছু ক্ষেত্ৰত আচলতে এলাগী কৰি থকা দেখা যায় ডিপাৰ্টমেণ্টে, সেইধৰণে আচলতে এই পহুগড়খন যাতে এলাগী নকৰে। ইতিহাসৰ বহু আচলতে স্বাক্ষৰ বহনকাৰী এই পহুগড়খন সংৰক্ষণৰ ব্যৱস্থা কৰক, সংবৰ্ধনৰ ব্যৱস্থা কৰক। দেশী বিদেশী পৰ্যটকে যাতে ইয়াত ভিৰ কৰে তেনেকুৱা এটা পৰিৱেশৰ সূচনা কৰাৰ বাবে মই ডিপাৰ্টমেণ্টকো অনুৰোধ জনাইছোঁ। লগতে অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আহ্বান জনাব বিচাৰিছোঁ, শিৱসাগৰৰ বিভিন্ন পৌৰাণিক কীৰ্তিচিহ্নৰ ওপৰত আপুনি যি ধৰণে গুৰুত্ব প্ৰদান কৰিছে, এই শিৱসাগৰৰ ঐতিহাসিক শিৱসাগৰৰ সাক্ষী বহনকাৰী এই পহুগড়খনকো আপুনি তেনেধৰণৰ এটা মাত্ৰা প্ৰদান কৰি বিশ্বৰ দৰবাৰত পহুগড়খন প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। বৰ্তমান আচলতে ধৃতৰাজ, কামচৰাই, পেলিকাম এনেধৰণৰ বিভিন্ন পৰিভ্ৰমী চৰাই ইয়াত আগমন ঘটে। কিন্তু চৰকাৰে যদিহে ইয়াত এটা সম্পূৰ্ণ পৰিৱেশ এটা দিয়াৰ ব্যৱস্থা কৰে, তেতিয়া নিশ্চিতভাৱে এই পহুগড়লৈ আচলতে লাখে লাখে আৰু পৰিভ্ৰমী চৰাই অহাৰ সম্ভাৱনা আছে। গতিকে আমি চৰকাৰলৈ পুনৰবাৰ আহ্বান জনাইছোঁ যে পহুগড়খনক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সমান্তৰালভাৱে আচলতে এক পৰ্যটনৰ উৎস হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰক। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত।
5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।